ওদালগুৰি মহাবিদ্যালয়ত সদৌ কলেজ শিক্ষক সন্থাৰ ৬৯ সংখ্যক অধিৱেশন ৩ জানুৱাৰীৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অধিৱেশন ৫ শতাধিক কলেজ শিক্ষকে অংশগ্ৰহণ কৰিছে এই অধিৱেশনত অধিৱেশন উপলক্ষে অনুষ্ঠিত হয় বিভিন্ন কাৰ্যসূচী আৰু আলোচনা চক্ৰ আজি আমাৰ অসম কলেজ শিক্ষক সংস্থাৰ মহিলা অভিৱৰ্তনৰ চতুৰ্দশ অভিৱৰ্তন আজিৰ এই অভিৱৰ্তনখন আচলতে ওদালগুৰিত অনুষ্ঠিত হৈছে সেইটো আমাৰ কাৰণে খুব ভাল লগা কথা আৰু লগতে এখন ঐতিহাসিক অভিৱৰ্তন এইটোৰ কাৰণে যে ইয়াৰ আগলৈকে আমাৰ যেতিয়া মহিলা অভিৱৰ্তন অনুষ্ঠিত হৈছিলে সেই অভিৱৰ্তনখিনি আমাৰ কাৰ্যনিৰ্বাহকৰ মধ্যভাগত অনুষ্ঠিত হয় আমাৰ মানে কাৰ্যকাল শেষ হোৱাৰ আগতে আমি মহিলা অভিৱৰ্তনখন অনুষ্ঠিত কৰোঁ কিন্তু আমি মহিলা প্ৰতিনিধিৰ সংখ্যা যাতে আমাৰ মূল অধিৱেশনতো তেওঁলোকৰ সংখ্যা যাতে প্ৰতিনিধিত্বৰ সংখ্যা বৃদ্ধি কৰিব পাৰোঁ সেই কথাটো চিন্তা কৰি এবাৰ আমি কাৰ্যনিৰ্বাহকত এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে আমাৰ মূল অধিৱেশনৰ লগতে আমি প্ৰথম দিনটোত মহিলা অভিৱৰ্তনখন অনুষ্ঠিত কৰিম আৰু এখন আজি প্ৰথম তেনেধৰণে অনুষ্ঠিত হোৱা অভিৱৰ্তন সেই হিচাপেও ওদালগুৰিৰ আজি অভিৱৰ্তনখন আমাৰ সংস্থাৰ ঐতিহাসিক হিচাপে এখন থাকি যাব আৰু ভাল লাগিছে যিহেতু বহুতৰ কাৰণে ওদালগুৰি নতুন আমাৰ শিক্ষকসকলে আজি অহাৰ সুবিধা পাইছে অভিৱৰ্তনৰ কাৰণে তেওঁলোকে আহিছে ইতিমধ্যে আমাৰ যদিও মূল অধিৱেশনৰ কাৰণে বহুতখিনি সদস্য আহিছে প্ৰতিনিধি আহিছে কিন্তু মহিলা অভিৱৰ্তনৰ কাৰণে আমাৰ পৃথককেও মানে পঞ্জীয়ন হৈছে আৰু সেই অনুসৰি আমাৰ ১০০ৰো অধিক ইয়াত মহিলা প্ৰতিনিধি ৰাতিপুৱাৰ ভাগত গোট খাইছে মই এতিয়ালৈকে সঠিক খবৰটো ল'ব পৰা নাই যিহেতু আমাৰ এইমাত্ৰ শেষ হৈছে আৰু এই মহিলা অভিৱৰ্তনত আজি আমাৰ এখন কিতাপ উন্মোচন হৈছে মহিলা কোষৰ পৰা আমি প্ৰকাশ কৰি উলিওৱা আৰু লগতে আমাৰ যিখন মহিলা কোষৰ জাৰ্নেল সেই জাৰ্নেলখনৰ বছৰত আমি দুটাকৈ ইছ্যু উলিয়াওঁ সেই দুয়োটা সংখ্যাই আজি ইয়াতে উন্মোচন হৈছে